প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ তাৰিখৰ লগতে বাংলাদেশী বহিষ্কাৰৰ চনটো উল্লেখ কৰি যাব। আপুনি 16 মে দিনটো ক'লে তাৰিখটো আমি পালোঁ। 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব। অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ প্ৰতি এই দৃষ্টিভংগী কিয় নৰেন্দ্ৰ মোদীৰ? অতিৰিক্ত 53 বছৰৰ বিদেশীৰ বোজা জাপি দিব ওলাইছে কিয়? আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালি টোপোলা অসমৰ পৰা যাব লাগিব, তালি টোপোলা বান্ধি, সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়? কাৰণ বাৰে বাৰে কাহ জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য, য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোঁৱেই, সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰৰ বিদেশীৰ বোজা জাপি দিব খোজা যিটো কথা, সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে এনে কিছুমান মৌলিক প্ৰশ্নৰ উত্তৰ বিচাৰি সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে 16 মেৰ পাছত বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব বুলি দম্ভালি মাৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আবেগত উটি ভাহি অসমৰ খিলঞ্জীয়া জনগণেও ভোট দি শাসনলৈ অহাত সহায় কৰিছিল বিজেপিক। কিন্তু সেই ঘোষণা হৈ থাকিল। 11 বছৰ সম্পূৰ্ণ হ'ল। বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া এতিয়াও সম্পন্ন হৈ নুঠাত ক্ষোভ উজাৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইটামান মৌলিক প্ৰশ্ন উত্থাপন কৰে। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিম বুলি সদম্ভে ঘোষণা কৰি কিয় আজি পৰ্যন্ত প্ৰতিবেদনখনেই গ্ৰহণ নকৰিলে? দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদনখন আজি গ্ৰহণ কৰিব পাৰিবনে? 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰ, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ গৃহ সচিবে চহী নকৰিলে। আমি কাইলৈ অসমৰ মাটিলৈ আপুনি যিহেতু আহিব, আপোনাক আহ্বান জনাইছোঁ, কাইলৈ অসমৰ মাটিতে এই প্ৰতিবেদনখন, অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখন অসমৰ ৰাইজৰ আগত গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ গ্ৰহণ কৰক, আমি আহ্বান জনাইছোঁ। কাইলৈ অসমৰ মাটিত দেশৰ প্ৰধানমন্ত্ৰীয়ে যি অসম চুক্তিৰ 6 নম্বৰ দফা গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, গৃহ সচিবে, যুটীয়া সচিবে, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে য'ত চহী নকৰিলে, সেইখন প্ৰতিবেদন অসমৰ প্ৰতি যদি তিলমানো দায়িত্ব আছে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ অসমৰ মাটিতে অসম চুক্তিৰ 6 নম্বৰ দফা গ্ৰহণ কৰি অসমৰ 860 গৰাকী শ্বহীদৰ প্ৰতি দিব লগা ন্যায়টো দিব লগা। তেওঁলোকে কৈছিল তেওঁলোকৰ ভিজন ডকুমেণ্টত অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছে। তেওঁলোকৰ ভিজন ডকুমেণ্ট যদি আপোনালোকে চাই দেখিব যে তাত কৈছে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব, কিন্তু আজিলৈকে পালন কৰা নাই। গতিকে কাইলৈ আমি আহ্বান জনাইছোঁ যে যাতে তেখেতে এই অসম চুক্তি 6 নম্বৰ দফা কাইলৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কাৰ্যকৰী কৰি দেখুৱাওক। লুৰিণজ্যোতি গগৈ এনেবোৰ মৌলিক প্ৰশ্নৰ উত্তৰ দিব জানো নৰেন্দ্ৰ মোদীয়ে, বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিগোচৰ কৰাব জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।